নমস্কাৰ ছাত্ৰীসকল এটা সৰু মেছেজ আপোনালোকক দিম বুলি ভাবিছোঁ ছুটিকৈ আপোনালোকে এতিয়ালৈকে বাট চাই আছে দৰমহাটো কেতিয়া হ'ব বুলি গতিকে এই যেটো মেছেজটো আপোনালোকৰ দৰমহাৰ লগত ৰিলেটেড হয় আমি গম পাওঁ আমাৰ যেটো দৰমহা নোহোৱাৰ কাৰণটো যে আমাৰ বাজেটটো নাই বুলি কৈ আছে আমি শুনি পাইছোঁ তেনেকুৱা বাজেটটো নাই বুলি সেইবাবে এটা মেছেজ আহিছে ফাইনেন্স ডিপাৰ্টমেন্ট দিছপুৰৰ পৰা সকলো ট্ৰেজাৰী অফিচবোৰলৈ আৰু যেটো মেছেজ বা আমি চিঠি বুলি কৈছো লেটাৰত কি লিখিছে যদি আমি অলপমান পঢ়ো আমি গম পাম জেনাৰেল বাজেট ফৰ দা ফাইনান্সিয়েল ইয়াৰ এটো চাও 2025 আৰু 26 চনৰ যেটো বাজেট জেনাৰেল বাজেট হেতু এটা পাস কৰা হল গতিকে ট্ৰেজাৰী অফিচাৰ্স আৰ হিয়াৰ বাই ইনস্ট্ৰাক্টেড ইয়াৰ দ্বাৰা ট্ৰেজাৰী অফিচবোৰক ইনস্ট্ৰাকশন দিয়া হৈছে বুলি কৈছে টু ৰিসিভ কৰিবলৈ অল দ্য বিল একসেপ্ট সকলো বিলবোৰক দেই একসেপ্ট মানে স্যালাৰিটো নহয় বুলি কৈছে মানে দেই মানে একসেপ্ট স্যালাৰি wages, pension and pensionary benefits for the financial year 2025-26 মানে আমাৰ স্যালাৰি বিলৰ কথাটো ইয়াত উল্লেখ নাই আকৌ যদি আমি পঢ়ি যাও আমি অলপমান গম পাম for payment after following extant rules and procedures bills pertaining to salary এটো চাওক এতিয়া কৈছে স্যালাৰিৰ বিষয়ে কথাটো কৈছে দেই and pensionary benefits for the financial year 2025 and 26 shall be received and processed for payment from 7th April 2025 মানে আমাৰ যেটো পেমেন্টৰ যেটো বিল সেই বিলটো 7 এপ্ৰিলৰ পিছৰ পৰা হে ৰিসিভ কৰা হ'ব বুলি কৈছে মানে কথাটো এটো লিখা হৈছে তেওঁলোকে তাৰ পৰা কিন্তু আমাৰ যেটো বিল এই বিলটো ব্লকত আছে সাগে এতিয়া ব্লকত বুলি নহয় হ'ব পাৰে ব্লকৰ পৰা ট্ৰেজাৰীলৈ পঠিয়াই দিয়া হলু সাগে কিন্তু তথাপিও যেহেতু তেওঁলোকে লিখিছে গতিকে আমাৰ যেটো আপোনালোকৰ যেটো দৰমহাটো 7 এপ্ৰিলৰ পৰা হে দিয়া হ'ব মানে গতিকে 2 দিন মান আৰু ৰখি দিব 2 দিন মানৰ পিছত আপোনালোকৰ যেটো দৰমহাটো পাই যাব ধন্যবাদ